ভাবিছিলোঁ মাক ডাক্তৰৰ ওচৰত দেখুৱাই আহোঁতে বজাৰত সোমাই আহিম। জোনালীয়ে কেইবাদিনৰো পৰাই কৈ আছিল শ্বপিং কেইটামান কৰিব আছে। এতিয়া ভবা কথাটো ওলোটাহে হ'লগৈ। আজিহে বাৰু অফিচলৈ ওপৰলৈ আহিব লাগেনে? মই ছুটি লৈয়ে থৈছিলোঁ। এতিয়া ফোন কৰিছে যেতিয়া আৰু যাবই লাগিব। জোনালীকে কওঁ তাইয়ে মাক ডাক্তৰৰ ওচৰলৈ লৈ যাওক। জোনালী এইফালে আহাচোন। কি হ'ল তোমাৰ? এনেকৈ কিয় চিঞৰি আছা? জানাইচোন এই সময়ত মই পাকঘৰত ব্যস্ত থাকোঁ বুলি। মাতিছোহে তোমাক, কিয় তেনেকৈ কৈছানো? খাবলৈ কিবা ৰান্ধিছিলানে? মোক সোনকালে কিবা এটা খাবলৈ দিয়া, মই অফিচ যাব লাগে এতিয়া। তুমিতো আজি অফিচ নাযাওঁ বুলি কৈছিলা। মাক লৈ ডাক্তৰৰ ওচৰত যোৱা কথাহে আছিল। হঠাতে তোমাৰ সিদ্ধান্ত কিয় সলনি হ'ল? আজি অফিচলৈ গুৱাহাটীৰ পৰা ওপৰলৈ আহিব, সেইকাৰণে এতিয়া ফোন কৰিছে অফিচ যাবই লাগিব। এটা কাম কৰিবা, তুমিয়ে মাক ডাক্তৰৰ ওচৰলৈ লৈ যাবা, পাৰিবানে নাই? মই বাৰু মাক ডাক্তৰৰ ওচৰলৈ লৈ যাব পাৰিম, কিন্তু মই আজি এপাক ঘৰৰ পৰা আহিমগৈ বুলিহে ভাবিছিলোঁ। হৰিকাইকো মাতি পঠাইছিলোঁ, তাকে গাড়ীখন দি লৈ তাৰ লগতে যাম বুলি ভাবিছিলোঁ। ইমান লৰালৰিকে ঘৰলৈ যাবলৈ ওলাইছে যে, ঘৰত কিবা প্ৰব্লেম হৈছে নেকি? মোক কিয় কোৱা নাই এইবোৰ কথা? নহয় মানে মাৰ গাটো ঠিক নহয়, আজি কেইবাদিনো হ'ল। দাদা নগৈ ডাক্তৰকো দেখাবলৈ নিয়া নাই। মই পৰহি ৰাতিয়ে মালৈ ফোন কৰিছিলোঁ, মায়ে ভালদৰে কথাই পাতিব পৰা নাই। কালি দিনত কেইবাবাৰো ফোন মাৰিলোঁ, ফোনটোৱে ৰিচিভ কৰা নাই। মোৰ কিবা মনটো ভাল লাগি থকা নাইচোন। মাৰ বেছি হৈছে যেন তেনেকুৱাহে লাগিছে। মই কি কৰোঁ কোৱা? ঠিক আছে তেতিয়াহ'লে তুমি হৰিকাইৰ লগতে ঘৰলৈকে যাবা। ঘূৰি আহোঁতে মালৈ টেবলেট কেইটামান লৈ আহিবা। মাৰ ৰাতিহে জ্বৰ হৈছিল, এতিয়া ঠিকেই আছে। যদি টেবলেট খাই ভাল নহয় আৰু ৰাতিলৈ, তেতিয়াহ'লে আমি দুয়োটাই লৈ যাম মাক দেখাবলৈ। হ'ব দিয়া, মই এতিয়া সোনকালে তোমাক কিবা এটা খাবলৈ দি লওঁ, তাৰ পাছতে ওলাই যাব লাগিব। তুমি যে মোক ইমান বুজি পোৱা, বহুত ভাল লাগে মোৰ সেইকাৰণে। জোনালী, আমি সুখী হৈ জীয়াই থাকিবলৈ হ'লে ইজনে সিজনক বুজি পাবই লাগিব। তোমাৰ মা তোমাৰ কাৰণে যেনেকুৱা, মোৰ মাও মোৰ কাৰণে তেনেকুৱাই। গতিকে আমি দুয়োজনে দুয়োজনৰ মাকে সন্মান কৰিব লাগিব, জানানে? মোৰ মাৰ গা বেয়া হৈছে বুলি তোমাক মই যদি ঘৰত ৰাখি থওঁ, তোমাৰ মাৰ কি অৱস্থা হ'ব? গতিকে তুমি যোৱা, তোমাৰ মাৰ খবৰ এটা লৈ আহাগৈ। আমাৰ মাৰটো ইমান বেছি হোৱা নাই, ময়ো পাৰিলে 2 এদিনতে যাম, মাক কথাটো ক'বা। হ'ব ইমান দূৰ কথা ক'ব নালাগে। এতিয়া সোনকালে আহা, খাই লৈ আহি। তোমাৰ পলম হৈছিল বুলি কৈছিলা নহয়। মই পাহৰিয়ে গৈছিলোঁ সেইটো কথা। ব'লা হৰিকাই, আগৰ সেই ফাৰ্মাচীখনতে ৰাখিবাচোন। মই মালৈ দৰৱ কেইটামান লৈ ল'ব লাগিব, আৰু তাতে মোৰ মাৰো ঘৰত খুব বেয়া গাটো। মালৈকো কেইটামান দৰৱ লৈ ল'ব লাগিব। ঠিক আছে, মই সেইখিনিতে ৰাখি দিম তেতিয়াহ'লে। আপুনি দৰৱকেইটা লৈ ল'ব। ব'লা, অলপ সোনকালে ব'লাচোন। দুইজনী মাৰে গা বেয়া, কাক এৰো কাক ধৰো একো ধৰিবই নোৱাৰি। মাক এৰি থৈ আহিছোঁ যদিও মোৰ চিন্তা লাগিছে। ইফালে মোৰ নিজৰ মাজনীও গা বেয়া, কিনো কৰিম আৰু। সোনকালে আহিছোঁ বাইদেউ, আপুনি চিন্তা নকৰিব। সোনকালে দৰৱকেইটা লৈ ল'ব পাৰিব। অলপ আগতে মই ৰাখিমেই। ভণ্টি, একো খবৰ খাতি নিদিয়াকৈ এনেদৰে ঘপককৈ ওলালাহি যে? নবৌ, নিজৰ ঘৰখনলৈ আহিবলৈনো খবৰ দিব লাগেনে? মাৰ গাটো বেয়া কাৰণেহে আহিছিলোঁ। মা ক'ত আছে বাৰু নবৌ? জোনালী, এঘৰলৈ বিয়া হৈ যোৱাৰ পিছত আৰু মা দেউতাৰ ঘৰখন নিজৰ ঘৰ হৈ নাথাকে। নিজৰ হাজবেণ্ডৰ ঘৰখনেই নিজৰ ঘৰ হয়, সেই কথা তুমি পাহৰি গ'লা নেকি? আৰু তোমাৰ মা ইমানো গা বেয়া হোৱা নাই দিয়া, এতিয়াও ঠিকেই আছে। হ'ব নবৌ, আহি পাইছোহে, এইবোৰ কথা নকলেও হয়। তুমি মোক বহিবলৈ কোৱা চাৰি বেলেগ কথাহে উলিয়াইছা। মই মাৰ ৰুমলৈকে যাওঁ। মাৰ ৰুমতে আছেনে বাৰু? যোৱা, মাৰাৰ ওচৰলৈকে যোৱা। মাৰাৰ ৰুমটো পিছে সলনি হ'ল দেই। এতিয়া তলত নহয় মাৰাৰ ৰুম, সেই ওপৰ মহলতহে আছে মাৰ ৰুমটো, তালৈকে যোৱা। কি? মা ওপৰ মহলত অকলে আছে? যোৱা, মাৰাৰ লগত কথা পাতাগৈ। মোৰ ল'ৰা ছোৱালীকেইটাক খাবলৈ দিবৰ সময় হ'ল, গতিকে মই সিহঁতৰ কাৰণে খাবলৈ যোগাৰ কৰোঁগৈ, তুমি যোৱা। হ'ব নবৌ, ইমানকণ কথা পাতি মই বহুতখিনি কথাই বুজি পাইছোঁ। মই মাৰ ওচৰৰ পৰা আহি লওঁ ৰ'বা, তাৰ পিছতহে তোমালোকৰ লগত কথা পাতিম। মা, ক'ত আছা তুমি? এইটোচোন জোনালীৰ মাত। তাই আজি ইয়ালৈ আহিছে নেকি বাৰু? মই শুই আছোঁ। মা, তোমাৰচোন গাটো বৰ বেয়া। তোমাক দাদা নগৈ ডাক্তৰৰ ওচৰলৈকো নিয়া নাই নেকি মা? মই তোমাৰ কাৰণে দৰৱ কেইটামান লৈ আহিছোঁ, তুমি খাই ল'বা মা। গাটো বেয়া হ'ব মাজনী, হ'লেও তুমি চিন্তা নকৰিবা, ভাল হ'ব। তুমি যদি দৰৱ আনিছা মোক খুৱাই থৈ যাবাচোন। অকণমান ভাল পালে অন্ততঃ উঠিব পাৰিম। মা,
তোমাৰ গাটো ইমান বেয়া তথাপিও দাদা নবৌয়ে তোমাক ডাক্তৰৰ ওচৰলৈ নিয়া নাই আৰু তুমি এইটো ৰুমত কিয় আছা মা তোমাৰ নিজৰ ৰুমটো কি হ'ল আমাৰ ৰুমটোত নাতি ল'ৰা ছোৱালী হালে আজিকালি পঢ়া শুনা কৰে মই থাকিলে অসুবিধা হয় যে সিহঁতে সেইকাৰণে মোক ইয়াত থাকিবলৈ দিছে কিন্তু মা সিহঁত সকলোবোৰ তলত থাকে আৰু তুমি অকলে অকলে ওপৰ মহলটোত থাকা ৰাতি যদি গা চা তোমাৰ বেয়া হয় বেছিকৈ তেতিয়া কি হ'ব মা সিহঁতে কিন্তু এইটো ভাল কাম নকৰিলে তোমাক সামান্য নিজৰ অধিকাৰ কোনোবাও সিহঁতে বঞ্চিত কৰালে একো নহয় মাজনী তুমি চিন্তা নকৰিবা নহয় মা মই যদি তোমাৰ কথা চিন্তা নকৰো আৰু কোনে কৰিব কোৱা সিহঁতে এইটো ভাল কাম কৰা নাই সেই ৰুমটোত তোমাৰ বহুত স্মৃতি আছে দেউতাৰ লগত কটোৱা প্ৰতিটো মুহূৰ্তৰ স্মৃতি আছে সেই ৰুমটোতে আমি ডাঙৰ হৈছিলো কিমান যে সপোন আছিল সেই ৰুমটোত তোমাৰ সিহঁতে তোমাক তোমাৰ ৰুমটো ঘূৰাই দিবই লাগিব মা মই সিহঁতক সকলোখিনি কম আজি নকবা মাজনী সিহঁতে তোমাক বেয়াকৈ কব মোৰ ল'ৰাটো আৰু এতিয়া আগৰ দৰে হৈ থকা নাই তুমি একো নকবা কম মা মোৰতো শাহু আছে মোৰ শাহু মাক মই আৰু এওঁ মিলি কিমান সুখত ৰাখিছো তোমাতকৈ বেছি মৰম কৰো মাক কিন্তু সিহঁতে তোমাক এনেকুৱা কিয় কৰিব তুমি বৃদ্ধ হলা বুলিও তোমাৰ অধিকাৰখিনি কলৈ যাব মা সিহঁতে সেইখিনি ঘূৰাই দিবই লাগিব মই জীয়াই থাকোঁতে সেইখিনি কৰিব নোৱাৰে তুমি এতিয়া উঠা মই তোমাক কিবা এখন খুৱাই দৰৱ কেইটা খুৱাই দিওঁ তাৰ পিছত সিহঁতৰ লগত মই কথা পাতিম আজি যি কৰা কৰিবা আৰু কিন্তু কাজিয়া নকৰিবা এতিয়া যোৱাচোন যোৱা মোলৈ পানী অকণমান অনাগৈ হ'ব মা মই এতিয়াহে আনি আছো ভণ্টি তই এনেকৈ কিয় চিঞৰ বাখৰ কৰিছ তই নাজানা নেকি মোৰ ল'ৰা ছোৱালী হালে পঢ়ি থাকে বুলি ৰুমত এনেকৈ চিঞৰি থাকি পৰিৱেশটো নষ্ট নকৰিবি দেই চিঞৰ বাখৰ কৰিবই লাগিব যিহেতু তহঁতে চিঞৰ বাখৰ কৰিবলগীয়া কামেই কৰিছ মাক এনেকৈ ওপৰ ৰুমটো অকলে কিয় ৰাখিছ আমি কি কাম কৰিলো আমাক এনেকৈ কথা ক'বলৈ তাই আহোঁতেই মই জানিছিলো তাই ইয়াত কাজিয়া কৰিবলৈহে আহিছে যিহে কথা কৈছে মোক মই ইয়াত কাজিয়া কৰিবলৈ অহা নাছিলো নবৌ মাৰ গাটো বেয়া বাবেহে খবৰ ল'বলৈ আহিছিলো কালি দিনটো মায়ে ফোনটো ৰিচিভ কৰা নাই তোমালোকক ফোন কৰিলো তোমালোকেও ৰিচিভ কৰা নাই মাৰ গা বেয়া বেছি বুলি ভাবি আহিছিলো কিন্তু আহি যি দেখিলো মই আচৰিত হৈ গলো মাক নিজৰ ৰুমটোৰ পৰা তোমালোকে খেদি পঠাইছা ভণ্টি কথাবোৰ অলপ ভদ্ৰভাৱে কবি মাক কলৈকো খেদি পঠিওৱা নাই যদি খেদি পঠিওৱাই নাই তেতিয়াহ'লে মায়ে নিজৰ ৰুম এৰি ওপৰত অকলে কিয় থাকিব লগা হ'ল সেই অসুখীয়া মানুহ এজনীক ওপৰত তহঁতে অকলে থাকিবলৈ দিছ আৰু তহঁতে ইয়াত সুখত আছ তহঁতৰ কাৰণে মা এতিয়া বুজা হ'ল এলাগি হ'ল সেইকাৰণে তেনেকৈ পেলাই থৈছ মাক অলপ মুখখন চম্ভালি কথা কবা যি মন যায় তাকে নকবা এইখন ভদ্ৰ মানুহৰ ঘৰ আৰু শুনি লোৱা আমাৰ ল'ৰা ছোৱালীহাল এতিয়া ডাঙৰ হৈছে সিহঁতক পঢ়িবলৈ এটা এক্সট্ৰাকৈ ৰুম লাগে সেইকাৰণে মাহঁতৰ ৰুমটোত সিহঁতক পঢ়িবলৈ দি মাক ওপৰত থাকিবলৈ দিছো মাতো এতিয়া যেন তেনে থাকিলেই হ'ল তুমি জানানে নবৌ সেই ৰুমটোত মাৰ কিমান স্মৃতি জড়িত হৈ আছে দেউতাৰ লগত কটোৱা প্ৰত্যেকটো মুহূৰ্তৰ কথা মায়ে সেই ৰুমটোত থাকি মনত পেলাই তেনেকৈ সান্তনা লৈ থাকে কিমান সপোন জড়িত হৈ আছে সেই ৰুমটোত বুঢ়া হ'ল বুলি এতিয়া এনেকৈ নিজৰ ৰুমটোৰ পৰা আঁতৰাই পঠাব লাগেনে তোমালোকৰ নিজৰ ৰুমত পঢ়াৰ ব্যৱস্থা কৰি নিদিলা কিয় ভণ্টি তই কিন্তু বেছি কথা কৈ গৈ আছ এইখন মোৰ ঘৰত মই কেনেকৈ কি কৰোঁ নকৰোঁ সেইটো মোৰ কথা তই কোন ইয়াত মান মাতিবলৈ তই পাহৰি গলি নেকি তই কেৱল এইখন ঘৰৰ সন্তান নহয় ময়ো এইখন ঘৰৰ সন্তান এঘৰলৈ ওলাই গলো বুলি মোৰ অধিকাৰ এই ঘৰখনত শেষ হৈ যোৱা নাই আৰু এটা কথা তহঁতক মই আজি মনত পেলাই থৈ যাওঁ ইয়াত যিমান সা সম্পত্তি আছে এই সকলোবোৰ মোৰ মা দেউতাই ঘটা গতিকে তহঁতে ইচ্ছা কৰিলেই যি টি যেনেকৈ তেনেকৈ কৰিব নোৱাৰ আৰু এই ঘৰটো মাৰ ঘৰ গতিকে মায়ে তহঁতক ইচ্ছা কৰিলে খেদি উলিয়াই দিব পাৰে কিন্তু তহঁতে নোৱাৰ তই ইয়াৰ পৰা ভালে ওলাই যা নহ'লে তোক মই গতিয়াই উলিয়াই দিবলৈ বাধ্য হ'ম তোক বিয়া দিয়াৰ পিছত এইখন ঘৰত তোৰ কোনো অধিকাৰ নাই এইখন এতিয়া মোৰ ঘৰ কি কলি দাদা তই মোক ইয়াৰ পৰা গতিয়াই উলিয়াই বাহিৰ কৰি দিবি তোৰ মনত পৰেনে কিমান হাঁহি ধেমালি এই ঘৰখনত তই মই দিনবোৰ পাৰ কৰিছিলো সৰু কথাতে কাজিয়া কৰি তোৰ লগত অভিমান কৰিছিলো সেইটো দাদাহে আজি মোক এনেকৈ উলিয়াই দিব পৰা হলি তুমি তেনেকুৱা কামেই কৰিছা সেইকাৰণে তোমাক তেনেকৈ কৈছে আৰু বিয়া দিয়াৰ পিছত এনেকৈ অধিকাৰ দেখুৱাই একো লাভ নাই
ঠিক আছে নবৌ, কিন্তু এটা কথা শুনি লোৱা, মাৰ সামান্য অধিকাৰখিনিৰ পৰা তোমালোকে মাক যেনেকৈ বঞ্চিত কৰিছা, এটা দিন আহিব সেইখিনি তোমালোকে নিজ হাতেৰে ঘূৰাই দিব লাগিব, আৰু তাৰ বাবে যি কৰিব লাগে মই নিজেই কৰিম। যি কৰ কৰি থাকগৈ যা। তোৰ ঘৰততো মই অশান্তি কৰিবলৈ যোৱা নাই। মোৰ ইয়াত এনেকৈ অশান্তি কৰিবলৈ কিয় আহিছ? ভালে ভালে ওলাই যাবি নে তোক চুলিত ধৰি কটিয়াই বাহিৰ কৰি দিম। নালাগে দাদা, তই মোক তেনেকৈ উলিয়াই দিব নালাগে, মই নিজেই ওলাই যাম। কিন্তু এটা কথা মনত ৰাখিবি, ময়ো এনেই বহি নাথাকো। ময়ো এইখন ঘৰৰ সন্তান হয় নে নহয়, এই ঘৰখনত মোৰ অধিকাৰ আছে নে নাই, মাৰ অধিকাৰ আছে নে নাই, সেইখিনি মই অতি সোনকালে তোক দেখুৱাম। মই এতিয়া গৈ থাকো। যোৱা যোৱা, তোমাৰ এইবোৰ কথা শুনি থাকিলে আমাৰ একেবাৰে সময় নাই। হেৰি আহ ভিতৰলৈ যাওঁ, এইজনে কি কৰে কৰি থাকক ইয়াত। মা মা, এইবোৰ জীয়েৰক কি কথা লগাই আছা তুমি? মোৰ ৰুমটোতে সোমাই জীয়েকৰ লগত ফোনত কথা পাতি এনেকৈ ঘৰখনত জুই লগাবলৈ বিচাৰিছা? বোপাই, মোৰ গাটো বৰ বেয়া অ। ছোৱালীজনীয়ে এইমাত্ৰ দৰৱ কেইটামান খুৱাই থৈ গৈছেহে, অকমান ভাল পাম চাগে। এইবোৰ কথা মোক কৈ নাথাকিবাচোন, মোৰ একেবাৰেই শুনিবলৈ মন যোৱা নাই। মই একো লগোৱা নাই তাইক। কথা কবলৈ আহিছে, মই শুনো নহয় ৰুমটোত সোমাই বুনবুনাই থকা। জীয়েকক কথা লগাই লগাই ঘৰখনত এনেকুৱা অশান্তি কৰিছে। আমিওতো এখন ঘৰৰ বোৱাৰী, আমি নিজৰ ঘৰত গৈ কিমান অধিকাৰ দেখুৱাইছো। আপোনাৰ জীয়েকে ইয়াত আহি অধিকাৰ দেখুৱাই থাকে, কথাটো কি? মাহেকটোত কেইদিন আহে তাই আহে যদিও চাহ অকণমানো নাখাইচোন। মোৰ খবৰ এটা লৈয়ে গুচি যায়, তাইৰ সময়ে নাই। তেনেকৈ নকবা তোমালোকে, মই একো কথা লগোৱা নাই অ। মনে মনে থাকা, সকলো কথাই মই গম পাই গৈছো তোমালোকৰ। এইখন ঘৰত কাৰ কিমান অধিকাৰ আছে মই দেখুৱাই দিম। আৰু শুনি লোৱা, জীয়েৰক ফোন কৰি কৈ দিবা এইখন ঘৰত যাতে কোনোদিনেই ভৰি দিবলৈ নাহে। তাই কেনেবাকৈ ইয়ালৈ আহিবলৈ হলে চুলিত ধৰি কঠিয়াই মই বাহিৰ কৰি দিম। তেনেকুৱাই কৰিব লাগে, যি যেনেকুৱা তাৰ লগত সদায় তেনেকুৱাই কৰিব লাগে। আহা এতিয়া, ইয়াত থাকি একো লাভ নাই। এইজনী ইয়াত লঘোণে মৰক, এইজনী মৰিলেহে আমাৰ শান্তি হব। শুনিলা নহয়, ইয়াৰ পিছত যাতে এইখন ঘৰত অশান্তি নহয়, মনত ৰাখিবা। ব'লা এতিয়া। বাইদেউ, আপোনাৰ মাৰ বাৰু গাটো ভাল হৈছে নে? ক'ত ভাল হ'ব হৈছে, তেনেকৈ বিচনাতেই পৰি আছে। সিহঁতে ডাক্তৰৰ ওচৰলৈকো নিয়া নাই, মইহে দৰৱ কেইটামান নি খুৱাই থৈ আহিছো। এতিয়া অলপ আৰাম হ'ব আৰু চাগে। কি যে মানুহ আৰু দেই, নিজৰ মাকজনী বেমাৰত পৰি আছে, কিন্তু নিজৰ পুতেক থাকিও তেনেকৈ চাই আছে। নকবা আৰু হৰিকাই, আজি মনতে বৰ কষ্ট পাইহে আহিলো ঘৰখনলৈ গৈ। বাৰু সেইবোৰ বাদ দিয়া, আগত যে আছে কোৰ্টখন তাতেই ৰাখিবাচোন, মই মানুহ এজনক লগ কৰি যাব লাগিব। হ'ব বাৰু, মই ৰাখি দিম। সোনকালে আহিব কিন্তু, খুৰীৰো গাটো ভাল নহয়। সোনকালেই আহিম, মাকো দৰৱ খুৱাবগৈ লাগিব। এতিয়া সোনকালে ব'লা। আৰে জোনালী দেখোন, বহাচোন বহা, বহুত দিনৰ মূৰত তোমাক লগ পালো। নাই নবহো। গৌতম, তোমাৰ চাকৰি কেতিয়া হ'ল? আজি 3 বছৰ মানেই হ'ল। পিছে তুমি ইয়ালৈ কিয় আহিছা? এটা বৰ ডাঙৰ কামত আহিছিলো গৌতম। পিছে ইয়াতে তুমি চাকৰি কৰি আছা বুলি মই জনাই নাছিলো। মই উকিল এজনক লগ কৰিব আহিছিলো। তুমিও চাগে এতিয়া মোক কামটো কৰি দিব পাৰিবা। নিশ্চয় পাৰিম। পিছে তোমাৰনো এনেকুৱা কি কাম ওলালে? সোনকালে কোৱা কথাবোৰ। কিনো কম আৰু, কবলৈ লাজো লাগে কথাবোৰ, তথাপিও কৈছো। আজি ঘৰলৈ গৈছিলো, মাৰ গাটো বেয়া, কিন্তু ঘৰত গৈ যি পৰিস্থিতি দেখিলো, বৰ কষ্ট পাই আহিছো মনত। মাক দাদা আৰু নবৌৱে ওপৰ মহলত অকলে থাকিবলৈ দিছে, নিজৰ ৰুমটোৰ পৰা উলিয়াই দিছে। মাৰ ৰুমটোত সিহঁতৰ ল'ৰা ছোৱালীহালক পঢ়িবলৈ দিছে, কিন্তু বৃদ্ধ হল বুলিও জানো নিজৰ ৰুমটোৰ পৰা এনেকৈ উলিয়াই দিয়াটো শুদ্ধ হৈছে? সেইটো তোমালোকৰ ঘৰৰ মানুহৰ বুজা পৰাৰ কথা। তথাপিও বুঢ়ী মানুহ এজনীক এনেকৈ অকলে থাকিবলৈ দিয়াটো ভাল কথা হোৱা নাই। দাদা নবৌৰ ওপৰত নাথাকে নেকি? নাই, ওপৰ মহলাত কোনোৱেই নাথাকে। সিহঁতৰ কাৰণে মা এতিয়া বুজা হৈ পৰিছে, এলাগী হৈ পৰিছে, সেইকাৰণে এনেকৈ পেলাই থৈছে। হলেও মাক এনেকৈ ৰুমটোৰ পৰা উলিয়াই দিব নালাগিছিল। সেই ৰুমটোত মাৰ বহুত সপোন, স্মৃতি বহুত জড়িত হৈ আছে। দেউতাৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত মায়ে সেই ৰুমটোতে থাকি মনত পেলাই থাকে। মই সেই কথাবোৰ কোৱাৰ কাৰণে দাদা নবৌৱে মোক বহুত বেয়া পাইছে, বহুত বেয়াকৈ কৈছে। এইটো তেওঁলোকে ভাল কাম কৰা নাই। পিছে মই তোমাক কেনেদৰে সহায় কৰিব পাৰো সেই কথাটো কোৱাচোন। মই ভাবিছো মাৰ অধিকাৰৰ কাৰণে এখন লিষ্ট বনাব পৰা হলে ভাল আছিল। সেইকাৰণে মই আইনৰ কাষ চাপিছো, বুঢ়ী হলেও যাতে
মায়ে মাৰ নিজৰ অধিকাৰখিনিৰ পৰা বঞ্চিত হৈ নাথাকে। ঠিক আছে, নিশ্চয় তেওঁ সকলোবোৰ অধিকাৰী পাব। আৰু মই জনাত তোমালোকৰ ঘৰত যিমান সা সম্পত্তি আছে সেই সকলোবোৰতো তোমাৰ দেউতাই ঘটি থৈ যোৱা। তোমাৰ দাদাইতো একোৱেই কৰিব পৰা নাই এতিয়ালৈকে। সেই সকলোবোৰ দেউতাই ঘটি থৈ যোৱা, কিন্তু দেউতাই সেইবোৰ কাৰ নামত কৰি থৈ গৈছে মই একো নাজানো। মাত্ৰ মই এটাই ভাবিছো, এতিয়া মায়ে যাতে মাৰ অধিকাৰখিনিৰ পৰা বঞ্চিত নহয়। আৰু এটা তুমি মোক হেল্প কৰিব লাগে। দাদাই মোক আজি ঘৰৰ পৰা উলিয়াই দিছে। সেইখন ঘৰত বোলে মোৰ কোনো অধিকাৰ নাই। ছোৱালী হলেও জানো মাক দেউতাৰ ঘৰত অধিকাৰ নাথাকে? নিশ্চয় থাকে জোনালী। তুমি হয়তো এটা কথা নাজানা, আজিকালি ছোৱালীয়েও ল'ৰাৰ সমানেই সম্পত্তিৰ অধিকাৰ পায়। তুমি যদি ইচ্ছা কৰা তেতিয়াহ'লে তোমালোকৰ সম্পত্তি আধাখিনি ভাগ তুমিও পাবা। দাদাই যিমান পাব তুমিও সমানেই পাবা। মোক সেইবোৰ নালাগে। মোৰ মানুহজন বৰ ভাল আৰু তেওঁলোকৰ ঘৰত কোনো অভাৱ নাই। কিন্তু তুমি মোক এটাই হেল্প কৰিব লাগে যে মিছাকৈ হলেও মোৰ নামতে এখন কাগজ উলিয়াই সিহঁতক দেখুৱাব লাগে যে ময়ো সম্পত্তিৰ আধা ভাগ পাইছো আৰু মায়েও পাইছে। তেতিয়া হয়তো দাদা সলনি হয় বা কিজানি। হ'ব বাৰু, মই কামবোৰ অতি সোনকালেই কৰি দিম। তুমি মাত্ৰ মোক এপ্লিকেশ্যন এখন লিখি থৈ যোৱা, আৰু যিদিনাই কাম কৰি হ'ব সেইদিনাই মই তোমাক ফোন কৰিম। ঠিক আছে গৌতম, তুমি ফোন কৰাৰ দিনা ময়ো তোমাৰ লগত যাম। তুমি নিজেই গৈ আমাৰ ঘৰত মাক লগ ধৰি কথাবোৰ ক'ব লাগিব। মই আঁতৰৰ পৰাই চাই থাকিম। নিশ্চয় কৰিম, তুমি একেবাৰে চিন্তা নকৰিবা। এতিয়া ইয়াতে বহা, তুমি এপ্লিকেশ্যন এখন লিখি মোক দি থৈ যোৱা, তেতিয়াহে মই ফৰ্মেলি কামবোৰ কৰিব পাৰিম। হ'ব গৌতম, মই এতিয়াই লিখি দিছো ৰবা। কি হ'ল জোনালী, এনেকৈ দুখ কৰি আছ যে? মাৰ গাটো বেছিকৈ বেয়া নেকি? মাৰ গাটো অলপ বেয়াই, কিন্তু মাৰ গাটোতকৈ দাদা নবৌৰ কথাবোৰেহে আজি মোক বৰ আঘাত দিছে মনত। সিহঁতে তোমাক কিবা ক'লে নেকি? কোৱাচোন, কোৱা কথাবোৰ। বৰ বেয়াকৈ কৈছে আজি। সিহঁতে মাক ওপৰ মহলাত অকলে থাকিবলৈ দিছে। মায়ে পানী অকণমানো খাবলৈ পোৱা নাই কালিৰ পৰা। সিহঁতে তাকো দিয়া নাই। মই তাতে কাঁহী এখনত অকণমান ৰুটি দেখিছিলো, সেইখিনি কালিহে দিয়া বোলে। আজি একোৱে খাবলৈ দিয়া নাই। মই সিহঁতক সুধিছিলো মাক কিয় তেনেকৈ থাকিবলৈ দিছে, মাৰ নিজৰ ৰুমটোত কিয় থাকিবলৈ দিয়া হোৱা নাই। এইবোৰ কথা কোৱাৰ কাৰণে মোক বৰ বেয়াকৈ কৈছে। মোক ঘৰৰ পৰা গোটেই বাহিৰ কৰি দিম বুলিও কৈছে। তুমি চিন্তা নকৰিবা, কিছুমান মানুহ এনেকৈ সলনি হয়। আমি মাক ইয়ালৈকে লৈ আহিম দিয়া, মা ইয়াতে আৰামত থাকিব পাৰিব। আচল কথা সেইটো নহয় আজি তুমি ভাল কাৰণে তেনেকৈ কৈছা মাক লৈ আহিম বুলি, কিন্তু বেলেগ মানুহবোৰৰ কি হ'ব চোৱাচোন। সন্তান তুলিও যদি বৃদ্ধ অৱস্থাত এনেকুৱা হয়, কিমান কষ্ট হয়। নিজৰ পুতেক থাকোঁতে কিয় মোৰ লগত থাকিবহি বাৰু মা? তাতকৈ সিহঁতক কেনেকৈ শুদ্ধ পথলৈ আনিব পাৰি, সিহঁতৰ চিন্তাধাৰা কেনেকৈ সলনি কৰিব পাৰি, সেইটোহে চিন্তা কৰিব লাগে। সেইখিনিনো কেনেকৈ কৰিবানো? যি যেনেকুৱা আৰু, কাৰ মন কেনেকৈ সলনি কৰিবা কোৱা? মই সলনি কৰিব পাৰিম। আজি কোৰ্টলৈ গৈ গৌতমক লগ ধৰি কথাবোৰ পাতি থৈ আহিছো। মাৰ অধিকাৰৰ এখন লিষ্ট বনাই দিবলৈ কৈছো। এইবোৰ কৰাটো জানো ভাল কথা হৈছে? তোমাৰ দাদাই যদি গম পায় তেতিয়া কি হ'ব? গমটো পাবই। গৌতমে নিজে যাব সেইবোৰ দিবলৈ, আৰু সেইদিনা ময়ো যাম বুলি কৈছো। মোৰ নামতো সম্পত্তিৰ অধিকাৰৰ এখন লিষ্ট বনাই দিবলৈ কৈছো। মই বিয়া হৈ আহিলেওতো ময়ো পাওঁ সম্পত্তিৰ ভাগ। সি মোক তেনেকৈ গঠিয়াই বাহিৰ কৰি দিবলৈ কোন সেইখন ঘৰৰ পৰা? যি ভাল দেখা কৰি থাকা, কিন্তু এটা কথা কওঁ, সেইখন ঘৰৰ সম্পত্তিৰ ভাগত তুমি নিবিচাৰিবা। সেইবোৰ সম্পত্তি নালাগে আমাক, আমি এনেকৈয়ে সুখী আছো। সিহঁতক শুদ্ধ পথলৈ আনিবলৈহে মই সেইটো কৰিছো। আজি যদি আমাৰ মাক আমি ওপৰত অকলে থাকিবলৈ দি আমি দুটা তলত থাকো, মায়ে জানো মনতে কষ্ট নাপাব কোৱা? কাৰোবাৰ মনত কষ্ট দিয়া আৰু হত্যা কৰা একেটা কথাই হয়চোন। মাৰ মনটোক আমি মাৰি পেলোৱা নহ'বনে? দেউতাৰ লগত একেলগে থকা ৰুমটোৰ পৰা আঁতৰ কৰি দিলে। তুমি ঠিক কথাই কৈছা, কিন্তু তুমি মই আজি যেনেদৰে বুজি পাইছো সকলোৱেতো নুবুজে। তুমি বুজাৰ দৰে যদি তোমাৰ নবৌও বুজিলেহেঁতেন, আজি এনেকুৱা পৰিস্থিতিয়ে নহ'লেহেঁতেন। এতিয়া এইবোৰ দুখ কৰি নাথাকিবা, মই তোমাৰ দাদাক লগ ধৰি নিজেই কথা পাতিম। এতিয়া কথা পাতিব নালাগে। গৌতমে দুদিনমান বাট চাব কৈছে, সি ফোন কৰিব বোলে। হ'ব তেতিয়া, এইকেইদিনলৈকে বাট চোৱা। এতিয়া ব'লাচোন মাৰ ওচৰলৈ যাওঁ, মাৰ গাটো কেনেকুৱাই হৈছে চাই আহোঁগৈ। ব'লা। গৌতম কোৱা। জোনালী,
খবৰ এটা দিবলৈহে মই ফোন কৰিছো। তোমাৰ কামটো হৈ গ'ল দেই। হয় নেকি? ইমান সোনকালে হ'ব বুলি মই ভবাই নাছিলো। মাৰ বাৰু অধিকাৰৰ লিষ্টখন বনিলেনে? সেইখন চালেই হয়তো দাদা সলনি হৈ যাব চাগে। মাৰ অধিকাৰৰ লিষ্টখন মই বনাই দিলো, আৰু তুমি কোৱাৰ দৰে তোমাৰ নামতো সম্পত্তিৰ এটা ভাগ মই মিছাকৈ হলেও বনাই দিছো সিহঁতক শুদ্ধ পথলৈ আনিবলৈ। তুমি নিশ্চয় এতিয়া কেতিয়া যাব পাৰিবা? সোনকালে যাব লাগিছিল গৌতম। মা বৰ কষ্টত আছে অ। মায়ে মনতে বৰ কষ্ট পাইছে। ঠিক আছে, কালিলৈ ৰাতিপুৱাই ওলাবা তেতিয়া। মই 9মান বজালৈকে ছুটিত থাকিম কালিলৈ। সেইখিনি সময়তে গৈ আহিমগে। হ'ব দিয়া তেতিয়া। মই তোমালোকৰ কোৰ্টৰ ফ্ৰণ্টতে লগ কৰিম। মই কৈ দিম সেইখিনিতে থৈ আহিবলৈ। ঠিক আছে জোনালী, এতিয়া ৰাখিছো, বাই। বাই। ইমান সোনকালে যে কামটো হৈ যাব মই ভবাই নাছিলো। এওঁক কথাটো ক'লেহে ভাল লাগিব। হেৰা, শুনিছানে? শুনিছা? ক'ত আছানো? কি হলো জোনালী, এনেকৈ চিঞৰি আছিলা যে আৰু হাঁহি আছা যে আজি? কিবা খবৰ পাইছা নেকি? বহুত ভাল খবৰ আছে অ। সেইকাৰণে এনেকৈ চিঞৰিছো। এই মাত্ৰ গৌতমে ফোন কৰিছিল। তাৰ মানে কাম হৈ গ'ল, সেইটোকে ক'ব খোজা নাই জানো? কাম হৈ গ'ল। সেইখন ঘৰত মায়ে কি কি অধিকাৰ পাব নাপাব সেই বিষয়ে এখন লিষ্ট গৌতমে বনাই দিলে। এপ্ৰুভ হৈ গ'ল। আৰু মই যে সেইখন ঘৰৰ সম্পত্তিৰ আধা ভাগ পাম সেইটো গৌতমে কৰি দিছে কামটো। সেইখিনি মিছাকৈ কৰিছে বাৰু দাদাহঁতক শুদ্ধ পথলৈ আনিবলৈ। এইটোচোন বৰ ভাল কথা। এইখিনি গম পালে হয়তো তেওঁলোক ঠিক হয় বা কিজানি মাক চাগে কষ্ট নিদিব আৰু। তাকেহে চাওঁচোন বাৰু। গৌতম কালিলৈ ৰাতিপুৱা আমাৰ ঘৰলৈ যাব পাৰিম বুলি কৈছে। মই যাওঁ বুলি ভাবিছো তেওঁৰ লগতে। তুমি বাৰু মোক গৌতমৰ ওচৰত থৈ আহিবাগেনে? সেইখিনি মই তাৰ লগতে যাব পাৰিম। নিশ্চয় থৈ আহিমগৈ, কিয় নথম বাৰু। ইমান এটা ভাল কাম কৰিবলৈ যোৱা, কিয় মই নোথোৱাকৈ থাকিম? হ'ব দিয়া তেতিয়া। মই তোমালোকলৈ খাবলৈ কিবা এটা বনাওঁগৈ সোনকালে। কালিলৈ ৰাতিপুৱা মই সোনকালেই যাব লাগিব নহয়। ঠিক আছে, যোৱা তেতিয়া। মায়েও তোমাক মাতি আছিল। হয় নেকি? মই কথা পাতি থকাৰ বাবে শুনাই নাছিলো। এতিয়া গৈ আহোঁ মাৰ ওচৰত পাৰো বা। কাক বিচাৰিছে? আপোনাকতো চিনি পোৱা নাই। আপুনি মোক চিনি নাপাব বাৰু। এইটো বাৰু মামণি বৰুৱাৰ ঘৰ হয়নে? হয়, মামণি বৰুৱা মোৰ মা হয়। তেওঁ কিয় বিচাৰিছে কওকচোন? কথাখিনি তেওঁৰ আগতহে ক'ব পাৰিম। পাৰে যদি সোনকালে তেওঁক মাতি দিয়কচোন। মই কোৰ্টৰ পৰা আহিছোঁ। এই বুঢ়ীজনীয়ে ক'ত কি কৰি ফুৰে ঠিক নাই। এতিয়া কোৰ্টৰ পৰা মানুহ আহি ঘৰ পালেহি। ক'ত কি জগৰ লগাই থৈছে, শান্তি নাই আৰু এই বুঢ়ীজনীৰ পৰা। দাদা, নিজৰ মাকক যেনেকৈ ক'ব নাপায়, আপুনি কিন্তু বেয়াকৈ কৈছে। যাওক সোনকালে তেখেতক মাতি দিয়কগৈ। মোৰ ইয়াত ৰৈ থাকিবলৈ সময় নাই। হ'ব, মোৰ ঘৰত এনেকৈ মান মাতিবলৈ আপুনি কোন? ইয়াতে ৰৈ থাকক, মই মাক এতিয়াই মাতি দিছোঁ। বোপাইও, মইনো কি জগৰ লগালো বাৰু? এনেকৈ মোক ঘৰত বিচাৰি আহিছা যে। ইহঁত দুটাই মোক সুখেৰে নথব আৰু কিবা হ'বলৈ হ'লে। খুৰী, আপুনি একো জগৰ লগোৱা নাই। মই এটা ভাল কামৰ কাৰণেহে আপোনাৰ ওচৰলৈ আহিছোঁ। কোৱাচোন কোৱা, সোনকালে কোৱা। মোৰ হ'লে বৰ ভয় লাগিছে। একেবাৰে ভয় নকৰিব খুৰী। আপোনাৰ ছোৱালী জোনালীয়ে এখন এজাহাৰ দিছিল। সেই এজাহাৰৰ ভিত্তিতে আপোনাৰ নামত এখন সম্পত্তিৰ অধিকাৰৰ লিষ্ট মই বনাই আনিছোঁ। আপোনাক বোলে নিজৰ ৰুমটোৰ পৰাও খেদি পঠাইছে আপোনাৰ ল'ৰা বোৱাৰীয়ে। হয়নে বাৰু কথাটো? তাৰমানে তাই আইনৰ কাষ চাপিলগৈ। এই আমাৰ ঘৰখনত জুই লগাইহে এৰিব। আপোনাৰ ভনীয়েকক এনেই মিছাতে দোষ নধৰিব। সন্তান হ'লে আপোনাৰ ভনীয়েকৰ দৰে হ'ব লাগে। তেতিয়া কোনো মাক দেউতাকৰে কষ্ট নহয়। আপোনাৰ মাকক কষ্টত ৰখা দেখিয়ে তাই এনেকৈ মোৰ ওচৰলৈ গৈছিল। আৰু মই সকলো সম্পত্তিৰ অধিকাৰী যে আপোনাৰ মায়ে হয় সেই কথা চাই চিতি সকলোখিনি গম পালোঁ। আৰু সেইকাৰণে তেওঁৰ নামত এখন লিষ্ট তৈয়াৰ কৰি আনিছোঁ। আৰু আজিয়ে তেওঁক নিজৰ ৰুমটোলৈ পঠাই দিব। আৰু এই ঘৰ দুৱাৰ সকলো সা সম্পত্তি আপোনালোকৰ মাৰ নামতেই আপোনাৰ দেউতাই লিখি থৈ গৈছে। মনত আছেনে সেই কথা? কি? দেউতাই তাৰমানে মোৰ নামত একো থৈ যোৱা নাই? নাই থোৱা। এতিয়া অৱশ্যে আপোনাৰো এটা ভাগ আছে, আপোনাৰ মাৰো এটা ভাগ আছে, আৰু আপোনাৰ সমানে আপোনাৰ ভণ্টিৰো এটা ভাগ আছে এই ঘৰত। মই সকলোখিনি আজি ঠিক কৰি আনিছোঁ। তাৰমানে তাই বিয়া হৈ যোৱাৰ পিছতো এই ঘৰৰ ভাগ পাব নেকি? নিশ্চয় পাব বাইদেউ। ছোৱালী মানুহ হ'লে বিয়া হৈ গ'লেও আজিকালি সম্পত্তিৰ সমানেই ভাগ পায়, ল'ৰাৰ সমানেই। গতিকে আপোনালোকে যিখিনি কৰিছিল সেয়া ভুল আছিল। সেইকাৰণে তাই মোৰ ওচৰলৈ গৈছিল। এতিয়া এই ঘৰটোত তাইৰো সমানেই অধিকাৰ আছে। এতিয়া আপোনালোকৰ সম্পত্তিৰ ভাগ 3টা হ'ল। এটা এখেতে পাব, এটা মায়ে পাব, আৰু এটা তেওঁ পাব, জোনালীয়ে মানে। তুমি ভালেই কৰিলা বোপাই। এইখন ঘৰলৈ ছোৱালীজনী আহিলেও ইহঁতে বেয়াকৈ কয়। এতিয়া তাইৰো যদি সমানে অধিকাৰ আছে, তাই নিজে আহিব পাৰিব। কিন্তু
এনেকৈ 3 ভাগ হ'বলৈ হ'লেচোন মোলৈ একেবাৰে কম পৰিব। সেইটো আপোনালোকৰ মাজৰ কথা। আজি অতদিনতো জোনালীয়ে এইখন ঘৰত সম্পত্তিৰ ভাগ বিচাৰি অহা নাছিল। সিদিনাখন আপোনালোকে তাক ইয়াৰ পৰা গতিয়াই বাহিৰ কৰি দিছে সঁচা কথাবোৰ ক'লত। সেইকাৰণে তাই ভাগ বিচাৰিছে। আৰু শুনক, বৃদ্ধ হ'লেও পিতৃ মাতৃক অৱজ্ঞা কৰিব নাপায়। সদায় নিজৰ লগতে ৰাখিব। তেওঁলোকৰ মনত কষ্ট দিয়া মানে তেওঁলোকৰ মনটোক হত্যা কৰি পেলোৱা নহয় জানো? আমি যেতিয়া সৰু আছিলোঁ, আমাক মা দেউতাই অকলে এৰি মা দেউতা ক'ৰবাত অকলে থাকিছিল নে বাৰু কওকচোন? সদায় জানো আমাক লগতে ৰখা নাছিল? কিন্তু মা দেউতা বৃদ্ধ হোৱাৰ পিছত আমি তেওঁলোকক অকলে এৰি আমি নিজৰ সুখৰ কাৰণে অকলে থাকোঁ। মা দেউতাই মনত কিমান কষ্ট পায়। আৰু যিজনী ভনীৰ লগত সৰুৰ পৰা একেখন ঘৰতে ডাঙৰ হোৱাৰ পিছত যেতিয়া বিয়া পতা হয়, তাইক বেয়াকৈ কোৱা হয়, তাই মনত কিমান কষ্ট পায়। গতিকে এনেকৈ সলনি নহ'ব। হয় বোপাই, তুমি ঠিকেই কৈছা। কিমান কষ্টৰে মাক দেউতাকে সন্তানক ডাঙৰ কৰে, কিন্তু সন্তান ডাঙৰ হোৱাৰ পিছত মাক দেউতা সিহঁতৰ কাৰণে বোজা হৈ পৰে। সিহঁতে অৱজ্ঞা কৰে মাক দেউতাকক। কিয় এনেকুৱা হয় বাৰু? মা, তুমি দুখ নকৰিবা। মই মোৰ ভুল বুজি পাইছো মা। ভণ্টি মোতকৈ সৰু যদিও আজি তাই বৰ ডাঙৰ কাম কৰি দেখুৱালে। মই ভবাই নাছিলো তাই ইমান ডাঙৰ হ'ল। মোৰ ভুল হৈছিল মা। মই তাইৰ ওচৰতো ক্ষমা খুজিব লাগিব। আপুনি যদি নিজৰ ভুল বুজি পাইছে বৰ ভাল কথা। কিন্তু আপোনাৰ ভণ্টিয়ে সেইখন ঘৰত নিজৰ শাহুৱেকক কিমান যে সুখত ৰাখিছে আপোনালোকে ভাবিবই নোৱাৰে। সেইজনী তাই নিজৰ মাকেই নে শাহুৱেকেই নে ধৰিবই নোৱাৰে। আপোনালোকো তেনেকুৱা হ'ব নোৱাৰেনে? পাৰিম, আমিও তেনেকুৱা হ'ব পাৰিম। কিয় নোৱাৰিম? আমিও মা দেউতাৰ পৰা সুখত ৰাখিম। ভণ্টিয়ে যেনেকৈ ৰাখিছে তেনেকৈ ৰাখিম। মা, তোমাক কথা দিছো, তুমি দুখ নকৰিবা মা। আমি কৰা এই সৰু কামটোৱে মাৰ মনত ইমান কষ্ট দিব বুলি আমি ভবাই নাছিলো। ভণ্টিয়ে আজি বৰ ডাঙৰ কাম কৰি দেখুৱালে। তাৰমানে দাদাহঁতে নিজৰ ভুল বুজি পাইছে। এতিয়া অন্ততঃ মায়ে মনত কষ্ট নাপায়। এই ভাল সময়খিনিত মইনো কিয় সিহঁতৰ পৰা আঁতৰি থাকোঁ? সিহঁতৰ ওচৰলৈ যাওঁ, তেতিয়াহে সেইখিনি সুখৰ ভাগ ময়ো পাম। মোক দেখি নিশ্চয় আচৰিতে হৈ যাব। ভণ্টি তই? দাদা, মই ইমান ভাল সময় এইখিনিত মইনো বাৰু কেনেকৈ আঁতৰি থাকোঁ ক? পিছে মই সম্পত্তিৰ ভাগ বিচৰাৰ কাৰণেহে তহঁতি সলনি হৈছে নে নিজৰ ভুল সঁচাকৈয়ে বুজি পাইছ? আমি নিজৰ ভুল সঁচাকৈয়ে বুজি পাইছোঁ ভণ্টি। আমাক ক্ষমা কৰি দিয়া। আমি আৰু এনেকুৱা কেতিয়াও নকৰোঁ। সঁচাকৈ ভণ্টি, তোক মই সিদিনা বৰ বেয়াকৈ ক'লো। তই মোতকৈ সৰু যদিও বৰ ডাঙৰ কাম কৰি দেখুৱালি। মোৰ চকু খোল খুৱাই দিলি। মোক ক্ষমা কৰি দিবি। মাক আৰু আমি কেতিয়াও কষ্ট নিদিওঁ ভণ্টি। হ'ব দাদা, মই সেইবোৰ ধৰি থকা নাই। পিছে এটা কথা সঁচা কথা কওঁ শুন। মোৰ নামত সম্পত্তি ভাগ অহা নাই। মই সেইবোৰ বিচৰাই নাই। গৌতমে মিছাই এনেকৈ কৈছে তহঁতক, কাৰণ তহঁতক শুদ্ধ পথলৈ আনিবলৈহে এই কথা কোৱা হৈছিল। মোৰ মানুহজনৰ ঘৰত একোৰেই অভাৱ নাই। এইখন ঘৰৰ সা সম্পত্তি মোক একো নালাগে। এইখিনি তোৰেই দাদা। মাত্ৰ তই ভাল হৈ থাক, মাক মৰম কৰ, মই সেইটোৱেই বিচাৰোঁ। তাই মোক কোৱা মতেই মই কাম কৰিছিলোঁ। এইখিনি কাম কৰিলেহে যে আপোনালোক শুদ্ধ পথলৈ আহিব, সেইটো কথা তাই জানিছিল। গতিকে মোকো ক্ষমা কৰিব মিছা কথা কোৱাৰ বাবে। নাই বোপাই, তুমি ঠিকেই কৈছা। এনেকুৱা কৰাৰ কাৰণেহে সিহঁতে বুজি পাইছে। আৰু মই সকলোকে কওঁ, বৃদ্ধ হ'লেও মাক দেউতাকক কষ্ট নিদিবা। বৰ কষ্ট পায় মনত। মা, তোমাক আৰু দাদা নবৌয়ে কেতিয়াও কষ্ট নিদিয়ে। তুমি চিন্তা নকৰিবা। ভণ্টি, কেতিয়াও কষ্ট নিদিওঁ মাক। আৰু শুনচোন, মাৰ ৰুমটো এতিয়াই তললৈ লৈ আহিম। মাক ওপৰৰ ৰুমত থাকিবলৈ নিদিওঁ। মাৰ ৰুমতে ইহঁত দুটাক পঢ়িবলৈ দিম। তেতিয়াহে মাৰ লগত 2 এষাৰ কথাও পাতি থাকিব পাৰিব। তই ঠিকেই কৈছ দাদা। এতিয়া মাৰ নাতিনীয়ে দুটালৈ বৰ মৰম। কেৱল মাৰ বুলিয়ে নহয়, সকলো ককাক আইতাকৰে। এই মৰমখিনিৰ পৰা ককাক আইতাকক কেতিয়াও বঞ্চিত কৰিব নাপায়। সেইখিনি পাপ কাম কৰা হয়। নবৌ, ব'লা তেতিয়া সোনকালে মাৰ ৰুমটো সলাই দিওঁ। মোৰো বেছি সময় নাই, মই গৌতমৰ লগতেই যাবগৈ লাগিব। ঠিক আছে তেতিয়া, আহা। গৌতম, তুমি অকণমান বহা, চাহ একাপো খোৱা নাই নহয়। আমি এইবোৰ ঠিক কৰি লওঁ। আহা বোপাই, অকণমান তুমিয়ে মই কথা পাতোচোন। তুমি আজি মোৰ জীৱনৰ ৰংবোৰেই সলাই দিলা। মই বৰ কষ্টত আছিলোঁ। তোমাক ভগৱানে মংগল কৰক। হ'ব মা, এতিয়া দুখ কৰি থাকিব নালাগে। তোমালোকে কথা পাতা। নবৌ আৰু মই তোমাৰ ৰুমটো ঠিক কৰি দিওঁগৈ। ব'লা নবৌ।